তলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে আদালতে মুখ্যমন্ত্ৰীৰ হৈ বা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বা মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ বিৰুদ্ধে কোনো মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈ সংবাদমেলত কোনো তথ্য নোহোৱাকৈ গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে মানহানি গোচৰ দিছিল আৰু তাৰ ন্যায় আহিছে স্থিৰাক দিয়া হৈছে স্পষ্টকৈ কৈছে গৌৰৱ গগৈ সহ 7 গৰাকী নেতাৰ বিৰুদ্ধে বৰ্তমান সময়ত আদালতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত কোনো মন্তব্য কৰিব নোৱাৰিব কংগ্ৰেছ নেতাই আৰু এই সন্দৰ্ভত কি হৈছে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম এইট বিগ ব্ৰেকিং গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতৰ কঠোৰ স্থিতি মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মন্তব্য কৰাত নিষেধাজ্ঞা দিয়া হৈছে আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যি মন্তব্য কৰিছিল তাক লৈ কঠোৰ হৈছে আদালত মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মানহানিকৰ মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈৰ লগতে জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেল সহ মুঠ 7 জনক আদালতৰ সমন জাৰি 9 মাৰ্চত তেওঁলোকক আদালতৰ হাজিৰ হ'বলৈ নিৰ্দেশ দিছে আদালতে আৰু স্পষ্ট কৰিছে যে মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত কোনো মন্তব্য কৰিব নোৱাৰিব সমান্তৰালকৈ অসমীয়া প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈও আদালতৰ নিৰ্দেশ সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানিকৰ তথ্য দিয়াৰ বাবে আদালতৰ এই কঠোৰ স্থিতি গৌৰৱ গগৈৰ বিৰুদ্ধে এনেকৈ কঠোৰ হৈছে আদালত আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মিছা আৰু তথ্যভিত্তিহীন অভিযোগ উত্থাপন কৰিছিল আৰু তাক লৈ মুখ্যমন্ত্ৰীয়ে মানহানিকৰ গোচৰ দিছিল 500 কোটিৰ মানহানিৰ গোচৰ দিছিল আৰু তাৰ আদালতে আজি স্থিৰাদেশ দিছে 9 মাৰ্চত আটাইকে মাতিছে ন্যায়ালয়লৈ গৌৰৱ গগৈ সহ 7 গৰাকীক আদালতলৈ মতা হৈছে সমন জাৰি কৰা হৈছে আৰু স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মুখ খুলিব নোৱাৰিব গৌৰৱ গগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ 500 কোটি টকাৰ মানহানিৰ গোচৰত আজি আদালতে এক যুগান্তকাৰী ৰায় প্ৰদান কৰে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে এতিয়াৰে পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ সন্দৰ্ভত কোনো ধৰণৰ ৰাজহুৱা মন্তব্য কৰিব নোৱাৰিব আনহাতে গৌৰৱ গগৈ সহ 7 জনলৈ সমন জাৰি কৰা হৈছে আদালতে এই গোচৰটো অতি গুৰুত্ব সহকাৰে লৈছে আৰু অহা 9 মাৰ্চত গৌৰৱ গগৈক আদালতত সশৰীৰে হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে কেৱল গৌৰৱ গগৈ নহয় কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলকো আদালতত হাজিৰ হ'বলৈ সমন জাৰি কৰা হৈছে লগতে অসমীয়া প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈও আদালতৰ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে অভিযোগ অনুসৰি এক সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনো শক্তিশালী প্ৰমাণ নোহোৱাকৈ ভিত্তিহীন আৰু মানহানিকৰ তথ্য পৰিৱেশন কৰা হৈছিল ইয়াৰ ফলত মুখ্যমন্ত্ৰীৰ মৰ্যাদা হানি হোৱা বুলি দাবী কৰি 500 কোটি টকাৰ মানহানি গোচৰ তৰা হৈছিল আৰু আজি আদালতে সংবাদমেলত দিয়া তথ্যসমূহক বিশেষভাৱে লক্ষ্য কৰি এই অন্তৰ্বৰ্তীকালীন স্থিতি গ্ৰহণ কৰিছে আদালতৰ এই নিৰ্দেশৰ পিছত এতিয়া বিৰোধী নেতা গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ সম্পত্তি সম্পৰ্কে কোনো মন্তব্য সংবাদ মাধ্যম বা ৰাজহুৱা মঞ্চত কৰিব নোৱাৰিব একে সময়তে এই গোচৰৰ পৰৱৰ্তী কাৰ্যবিধিৰ ওপৰত স্থগিতাদেশ দিলেও অভিযুক্তসকলক 9 মাৰ্চত হাজিৰ হ'বলৈ কোৱাটো এক বিশেষ জটিল তুলি উঠিছে আৰু মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত গৌৰৱ গগৈৰ মন্তব্যত নিষেধাজ্ঞা কৰা হৈছে 9 মাৰ্চত আদালতৰ হাজিৰ হ'ব লাগিব গৌৰৱ গগৈ সহ 7 গৰাকী ব্যক্তি সংবাদমেলত দিয়া তথ্যক ভিত্তিহীন বুলি গণ্য কৰিছে আদালতে সমান্তৰালকৈ জিতেন্দ্ৰ সিং ভূপেশ বাঘেল আৰু জয়ন্ত বৰুৱালৈও নিৰ্দেশ দিয়া হৈছে মুঠ 7 গৰাকী ব্যক্তিলৈ সমন জাৰি কৰা হৈছে আৰু এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত গৌৰৱ গগৈয়ে কোনো মন্তব্য কৰিব নোৱাৰিব সংবাদ মাধ্যমৰ সন্মুখত গৌৰৱ গগৈয়ে কোনো তথ্য নোহোৱাকৈ মিছাভাৱে মুখ্যমন্ত্ৰীৰ সম্পত্তিক লৈ মন্তব্য কৰিছিল যাক লৈ মুখ্যমন্ত্ৰীয়ে মানহানি গোচৰ তৰিছিল 500 কোটিৰ মানহানি গোচৰ তৰিছিল আৰু আজিৰ দিনটোত স্পষ্ট কৰিছে এই কথা যে বৰ্তমান সময়ত বা পৰৱৰ্তী সময়ত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ সম্পত্তিক লৈ কোনো মন্তব্য কৰিব নোৱাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ 500 কোটি টকাৰ মানহানিৰ গোচৰত আদালতে এক যুগান্তকাৰী ৰায় প্ৰদান কৰে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈ এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ সম্পত্তিক লৈ বা মুখ্যমন্ত্ৰীৰ পৰিয়ালক লৈ কোনো মন্তব্য কৰিব নোৱাৰিব বা ৰাজহুৱা মন্তব্য কৰিব নোৱাৰিব ইয়াত আদালতে কঠোৰভাৱে স্থিতি গ্ৰহণ কৰিছে সমান্তৰালকৈ গৌৰৱ গগৈ সহ 7 জনলৈ সমন জাৰি কৰা হৈছে 9 মাৰ্চত গৌৰৱ গগৈক আদালতে সশৰীৰে হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে 9 মাৰ্চত আদালতত হাজিৰ হ'ব লাগিব গৌৰৱ গগৈ সমান্তৰালকৈ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলকো আদালতত হাজিৰ হ'বলৈ সমন জাৰি কৰা হৈছে
লগতে অসমীয়া প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈও আদালতৰ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনো তথ্য নোহোৱাকৈ বাতৰি পৰিৱেশন সমান্তৰালকৈ কংগ্ৰেছ নেতাই সংবাদ মাধ্যমত কৰা মন্তব্যক লৈ চিন্তিত হৈ পৰিছে ন্যায়ালয় তাত কঠোৰ স্থিতি গ্ৰহণ কৰিছে এই আটাইকেইগৰাকী ব্যক্তিক আদালতলৈ সমন জাৰি কৰা হৈছে 9 মাৰ্চত আটাইকেইগৰাকী ব্যক্তি উপস্থিত থাকিব লাগিব আৰু এতিয়াৰে পৰা গৌৰৱ গগৈক লৈ কঠোৰ হৈছে আদালত মুখ্যমন্ত্ৰীৰ সম্পত্তিক লৈ কোনো মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈ কিয়নো সংবাদমেলৰ সন্মুখত গৌৰৱ গগৈয়ে তথ্যবিহীনভাৱে মিছাকৈ মুখ্যমন্ত্ৰীৰ সম্পত্তিক লৈ বিভিন্ন অভিযোগ আনিছিল যাক লৈ মুখ্যমন্ত্ৰীক মানহানি পৰ্যন্ত হৈছিল আৰু সেইকাৰণে মুখ্যমন্ত্ৰীয়ে মানহানি গোচৰ তৰিছিল 500 কোটি টকাৰ মানহানি গোচৰ তৰিছিল আৰু তাক লৈ আদালতে স্পষ্ট কৰিছে এই কথা যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত যি মন্তব্য কৰি আহিছিল সেই মন্তব্য এতিয়াৰে পৰা কৰিব নোৱাৰিব সেয়া লাগিলে সংবাদ মাধ্যমৰ সন্মুখতেই হওক বা ৰাজহুৱাভাৱেই হওক আনহাতে অসমীয়া প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈও আদালতৰ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে ভিত্তিহীন তথ্য পৰিৱেশনৰ অভিযোগ উত্থাপন কৰা হৈছে সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনো শক্তিশালী প্ৰমাণ নোহোৱাকৈ ভিত্তিহীনভাৱে আৰু মানহানিকৰ তথ্য পৰিৱেশন কৰা হৈছিল ইয়াৰ ফলত মুখ্যমন্ত্ৰীৰ মৰ্যাদা হানি হোৱা বুলি দাবী কৰি 500 কোটি টকাৰ মানহানি গোচৰ তৰা হৈছিল আৰু আজি আদালতে সেই সংবাদমেলত দিয়া তথ্যসমূহক বিশেষভাৱে লক্ষ্য কৰি অন্তৰ্বৰ্তীকালীন স্থিতি গ্ৰহণ কৰিছে আদালতৰ এই নিৰ্দেশৰ পাছত এতিয়া বিৰোধী নেতা গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ সম্পত্তি সম্পৰ্কে কোনো মন্তব্য সংবাদ মাধ্যম বা ৰাজহুৱা মঞ্চত কৰিব নোৱাৰিব কিয়নো কংগ্ৰেছে বাৰে বাৰে মুখ্যমন্ত্ৰীৰ সম্পত্তিক লৈ মন্তব্য কৰি আছিল যি সম্পত্তি মুখ্যমন্ত্ৰীয়ে কৈ আছে সকলো নথিপত্ৰ আছে যিমান সম্পত্তি মোৰ আছে সকলো নথিপত্ৰ আছে কিন্তু কংগ্ৰেছে কোনো তথ্য নোহোৱাকৈ প্ৰমাণ নোহোৱাকৈ মিছাকৈ মুখ্যমন্ত্ৰীৰ সম্পত্তি ভুৱা বুলি উল্লেখ কৰিছিল আৰু মুখ্যমন্ত্ৰীৰ মৰ্যাদা হানি কৰাৰ চেষ্টা কৰিছিল যাক লৈ মুখ্যমন্ত্ৰীয়ে 500 কোটিৰ মানহানি গোচৰ তৰিছিল আৰু বৰ্তমান সময়ত আদালতে স্থিতি স্পষ্ট কৰিছে এতিয়াৰে পৰা গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ সম্পত্তিক লৈ কোনো মন্তব্য কৰিব নোৱাৰিব সেয়া লাগিলে সংবাদ মাধ্যমৰ সন্মুখতেই হওক বা ৰাজহুৱাভাৱেই হওক আনহাতে গৌৰৱ গগৈসহ কংগ্ৰেছৰ জিতেন্দ্ৰ সিং সমান্তৰালকৈ ভূপেশ বাঘেল আৰু অসমীয়া প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈও আদালতে সমন জাৰি কৰিছে 9 মাৰ্চৰ আটাইকে আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে আমাৰ ওচৰত মন্তব্য আছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ এই কেছটো শুনানি হোৱাৰ পিছত যোৱাকালি সিভিল জাজ সিনিয়ৰ ডিভিজন 1 তেখেত অনাৰেবল জাষ্টিছ নয়নজ্যোতি শৰ্মা তেখেতে গোটেই কথাখিনি চালে গোটেই কাগজ পত্ৰবোৰ পৰীক্ষা কৰিলে চাই পেলাই তেওঁ এটা এড ইণ্টাৰিম ষ্টে অৰ্ডাৰ পাছ কৰিছে য'ত অনাৰেবল কোৰ্টে কৈছে যে এই যিবোৰ কথা কৈছে সেই আমাৰ কাগজ পত্ৰবোৰ চাই পেলাই কৈছে যে গোটেই ৰেকৰ্ডখিনি আমি দেখুৱালোঁ দেখুৱাৰ পিছত কোৰ্ট কনভিন্স হ'ল আৰু কৈছে যে এটা প্ৰাইমা ফেচি ইন ফেভাৰ অফ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মেক আউট হৈছে আৰু এনেকুৱা ধৰণৰ যদি বাতৰি পৰিৱেশন কৰি থাকে বা এনেকুৱা ধৰণৰ কথা বতৰা কৈ থাকে কংগ্ৰেছৰ যিসকল নেতৃত্বত আছে তেতিয়াহ'লে তাৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নিশ্চিতভাৱে তেওঁৰ মানহানি হ'ব সেইকাৰণে এই তিনিজন ব্যক্তিক ৰেষ্ট্ৰেইন কৰিছে ফ্ৰম স্পিকিং এনি ফাৰ্ডাৰ ইয়াৰ ভৱিষ্যতে যাতে আজিৰ পিছত তেনেকুৱা ধৰণৰ কোনো কথা নকয় আৰু এই পেপাৰখনকো ৰেষ্ট্ৰিকশ্যন কৰিছে যে এই 5 তাৰিখে যি নিউজ ভিত্তিত যিটো নিউজ কৰিছিলে যিখিনি তথ্যৰ ভিত্তিত বা যিকেইটা ছাবজেক্টৰ ওপৰত সেই ধৰণৰ কোনো ছাবজেক্টৰ ওপৰত যাতে আগন্তুক দিনত টিল এপিয়াৰেঞ্চ অফ দেম ইন দ্য কোৰ্ট অৰ্থাৎ তেওঁলোকক কোৰ্টে জাননী দিছে যে 9 মাৰ্চ তাৰিখে তেওঁলোকে কোৰ্টত এপিয়াৰ হ'ব লাগিব গৌৰৱ গগৈ ডাঙৰীয়া কোৰ্টলৈ তলব কৰিছে বাঘেলক কৰিছে আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৰিছে তেওঁলোকক কোৰ্টে নটিচ ইছ্যু কৰিছে লগত জয়ন্ত বৰুৱা আৰু নিউজ পেপাৰখনৰ যিজন পাব্লিচাৰ আৰু ষ্টাফ ৰিপৰ্টাৰ তেওঁলোককো কোৰ্টে তলব কৰিছে আৰু কোৰ্টত তেওঁলোকৰ কি তথ্য প্ৰমাণ আছে সেইখিনি কোৰ্টত দাঙি ধৰিবলৈ নিৰ্দেশ দিছে আৰু তেতিয়ালৈকে কোনো ধৰণৰ বাতৰি হিমন্ত বিশ্ব শৰ্মা বা তেওঁৰ পৰিয়ালৰ এগেইনষ্টত ৰিগাৰ্ডিং এনি প্ৰপাৰ্টি ৰিগাৰ্ডিং হিমন্ত বিশ্ব শৰ্মাৰ ইলেকশ্যন এজ চিফ মিনিষ্টাৰ ৰিগাৰ্ডিং হিমন্ত বিশ্ব শৰ্মাৰ এনি এলিগেশ্যন অফ ইনভলভমেণ্ট ইন এনি স্কেম সেইবিলাকৰ ওপৰত কোনো ধৰণৰ বক্তব্য ৰাখিব বাধা দিছে বাৰণ কৰিছে আৰু এই পেপাৰখনক তেনেকুৱা ধৰণৰ নিউজ কৰিবলৈ বাৰণ কৰিছে আৰু কোৰ্টক আমি এইটোও কৈছিলোঁ যে যিকেইটা কেলেংকাৰীৰ কথা কৈছে স্কেমৰ কথা কৈছে কোনো এটা স্কেমতে হিমন্ত বিশ্ব শৰ্মা কোনো ধৰণেৰে জড়িত নহয় সাৰদা কেলেংকাৰীৰ ক্ষেত্ৰত
তেওঁ উইটনেছ হিচাপে অকল আছে আৰু বাকী যিবিলাক কেলেংকাৰীৰ কথা কৈছে লুইচ বাৰ্জাৰ কওক বা অন্য যিকেইটা NC হিল তাতে কোনো ধৰণৰ তেওঁ কোনো ইনভলভমেণ্টে নাই আৰু ইনফেক্ট আমি ডকুমেণ্টছো দেখুৱাই দিছোঁ CBI কিবিলাক পাব্লিকত কৈছে আৰু লগতে আন যিবিলাক কেছ আছিলে সেই কেছবোৰত যে কোনো ধৰণৰ জড়িত নাই আৰু আগতে এটা সময়ত আন এজন কংগ্ৰেছৰ ব্যক্তিয়ে তেনেকুৱা ধৰণৰ কথা কওঁতেও কোৰ্টে ৰেষ্ট্ৰেইন কৰি ৰাখিছিলে সেই অৰ্ডাৰো আমি কোৰ্টত দাখিল কৰিছোঁ ৰাজ্যত নামে বেনামে সম্পত্তি ক্ৰয় মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ 12,000 বিঘা মাটি ভূমি আৰু হিমন্ত বিশ্ব শৰ্মা কাৰো নহয় যাৰে ঘনিষ্ঠ হৈছে তাৰেই পিঠিত চুৰি হৈছে টিল এপিয়াৰেঞ্চ অফ দ্য OP's ডিফেণ্ডেন্টছ বিফৰ দিছ কোৰ্ট অৰ্থাৎ এই ব্যক্তিসকল এই 7জন ব্যক্তি গৌৰৱ গগৈ ভূপেন্দ্ৰ বাঘেল জিতেন্দ্ৰ সিং জয়ন্ত বৰুৱা তেওঁলোকৰ যিজন পাব্লিচাৰজনৰ নাম হৈছে যতীন চৌধুৰী আৰু যিজন আনআইডেণ্টিফাইড ষ্টাফ ৰিপৰ্টাৰ তেওঁলোকক কৈছে যে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা বা তেওঁৰ পৰিয়ালৰ ৰিগাৰ্ডিং ভূমি থকা বা কোনোবা কেলেংকাৰীত জড়িত থকা বা কাৰোবাক হেৰি কৰা বিট্ৰে কৰা বা কোনো ধৰণৰ টেক্স লোৱা এনেকুৱা ধৰণৰ কথা যাতে আৰু নকয় টিল এপিয়াৰেঞ্চ অৰ্থাৎ তেওঁলোক যেতিয়ালৈকে কোৰ্টত এপিয়াৰ নকৰে আৰু আহি পেলাই প্ৰমাণ দাখিল নকৰে কাৰণ কোৰ্টে একদম ক্লিয়াৰলি কৈছে প্ৰাইমা ফেচি নো কেছ হেজ বিন মেড ইন ফেভাৰ অফ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোৰ্টে আমাৰ কাগজ পত্ৰ দেখি পেলাই সন্তুষ্ট হৈ পেলাই এই অৰ্ডাৰটো পাছ কৰিছে আৰু কৈছে যদি তেওঁলোকে ইয়াৰ পিছত যদি এনেকুৱা ধৰণৰ কৰি থাকে ডেট উইল কজ ডিফেমেশ্যন টু হিমন্ত বিশ্ব শৰ্মা 9/3/2026 অৰ্থাৎ 9 মাৰ্চ 2026 তেওঁলোকক কোৰ্টত এপিয়াৰ হ'ব দিছে আৰু কৈছে যি উত্তৰ আছে তেওঁলোকৰ হাতত যিবিলাক তেওঁলোকে ৱাইল্ড এলিগেশ্যন দিলে 12,000 বিঘা মাটি চুকে কোণে মাটি কাৰোবাক পিছফালৰ পৰা চুৰি মাৰি পেলাই শাসনত বহিছে এই ধৰণৰ যিমানবোৰ কথা ক'লে তাৰ প্ৰমাণ আনিবলৈ কোৰ্টে নিৰ্দেশ দিছে আৰু যদি সেই নিৰ্দেশ মানি পেলাই তেওঁলোকে প্ৰমাণ দিব পাৰে তেতিয়াহ'লে কেছটো আমাৰ ডিছমিছ হ'ব আৰু যদি তেওঁলোকে প্ৰমাণ দিব নোৱাৰে আৰু মিছা কথা কৈ পেলাই ৰাইজক আবুহা কৰি আছে তেতিয়াহ'লে তেওঁলোকক আমি কোৰ্টক কৈছোঁ যে আমাক 500 কোটি টকাৰ ডেমেজ দিব লাগিব যিহেতু দেৱব্ৰত শইকীয়া সেইখন প্ৰেছ কনফাৰেন্সত বহিছিলে কিন্তু তেওঁৰ মুখৰ পৰা এটাও তেনেকুৱা ধৰণৰ ডিফেমেটৰী ষ্টেটমেণ্ট ওলোৱা নাছিলে চ' সেইকাৰণে আমিও যেতিয়া কেছ কৰোঁ কোনে কি কৈছে কাৰ মুখৰ পৰা কি কথা ওলাইছে গোটেইখিনি এই ৰিপৰ্টটোত আছে কোৰ্টৰ পিটিশ্যনখনতো আছে আৰু প্ৰতিদিন পেপাৰটো কোনে কি কৈছে সেই কথাখিনি লিখিছে চ' এতিয়া কওক তেওঁলোকে যে আমি কোৱা নাই কিন্তু প্ৰতিদিনে পাব্লিছ কৰিছে তেতিয়াহ'লে প্ৰতিদিন বিপদত পৰিব আৰু যদি প্ৰতিদিনে কয় যে আমিতো যি কৈছে তাকে প্ৰতিছোঁ তেতিয়াহ'লে কংগ্ৰেছৰ যিকেইজন ব্যক্তিয়ে এইখিনি কথা কয় তেওঁলোক বিপদত পৰিব কোনোবা এটা ফাল বিপদত পৰিব কংগ্ৰেছ আমি সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইদিনমান আগতে প্ৰেছত কৈছে যে মই তেওঁলোকক মাতিছোঁ এতিয়া কোৰ্টলৈ মই যিহেতু যাম তেওঁলোকক আহি পেলাই মোৰ এগেইনষ্টত 12,000 কিয় 24,000 বিঘা মাটিও যদি আছে প্ৰমাণ দি দিয়ক তেতিয়াহ'লে মোৰ কোনো কেছ নাই তেতিয়াহ'লে কথাবোৰ সঁচা আৰু যে প্ৰমাণ দিব নোৱাৰে এনেই বতাহত কোৱা কথা হ'লে এই ধৰণৰ কথা ক'ব নোৱাৰে সেইবোৰ কথা যদি তেনেকৈ কয় এতিয়া মই আপোনাক আজি যদি কওঁ এজন আপুনি কৰাপ্ট ব্যক্তি কিন্তু তাৰ এগেইনষ্টত মোৰ কোনো প্ৰমাণ নাই তেতিয়াহ'লে এইটোতো ডিফেমেটৰী ষ্টেটমেণ্ট হ'ব আৰু যদি সঁচাকৈ আপোনাৰ এগেইনষ্টত মোৰ প্ৰমাণ আছে তেতিয়াহ'লে এইটো সত্য কথা হ'ব যিখিনি কথা তেওঁলোকে প্ৰেছ কনফাৰেন্সত ক'লে 4 তাৰিখে এই ব্যক্তিকেইজনে সেইখিনি কথা যদি সঁচা হয় তেতিয়াহ'লে কোনো ধৰণৰ ডিফেমেশ্যন নহয় আৰু যদি মিছা কথা হয় তেতিয়াহ'লে এইটো ডিফেমেটৰী আৰু তেতিয়াহ'লে তেওঁলোক তাৰ কাৰণে ভুগিব লাগিব হয় পইচা দিব লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ক্ৰিমিনেল কেছো কৰিব সেইটো কেছ কাইলৈ উঠিব কোৰ্টত আৰু সেইটো কেছতো যদি তেওঁলোকে প্ৰমাণ দিব নোৱাৰে তেতিয়াহ'লে সেই কেছত তেওঁলোকে জেললৈ যাব লাগিব এই কেছটো শুনানি হোৱাৰ পিছত যোৱাকালি চিভিল জাজ ছিনিয়ৰ ডিভিজন 1 তেখেত অনাৰেবল জাষ্টিছ নয়নজ্যোতি শৰ্মা তেখেতে গোটেই কথাখিনি চালে গোটেই কাগজ পত্ৰবোৰ পৰীক্ষা কৰিলে চাই পেলাই তেওঁ এটা এড ইণ্টাৰিম ষ্টে অৰ্ডাৰ পাছ কৰিছে য'ত অনাৰেবল কোৰ্টে কৈছে যে এই যিবোৰ কথা কৈছে সেই আমাৰ কাগজ পত্ৰবোৰ চাই পেলাই কৈছে যে গোটেই ৰেকৰ্ডখিনি আমি দেখুৱালোঁ দেখুৱাৰ পিছত কোৰ্ট কনভিন্স হ'ল আৰু কৈছে যে এটা প্ৰাইমা ফেচি ইন ফেভাৰ অফ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মেক আউট হৈছে আৰু এনেকুৱা ধৰণৰ যদি বাতৰি পৰিৱেশন কৰি থাকে বা এনেকুৱা ধৰণৰ কথা বতৰা কৈ থাকে কংগ্ৰেছৰ যিসকল নেতৃত্বত আছে তেতিয়াহ'লে তাৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নিশ্চিতভাৱে তেওঁৰ মানহানি হ'ব সেইকাৰণে এই 3জন ব্যক্তিক
ৰেষ্ট্ৰেইন কৰিছে ফ্ৰম স্পিকিং এনি ফাৰ্ডাৰ। ইয়াৰ ভৱিষ্যতে যাতে আজিৰ পিছত তেনেকুৱা ধৰণৰ কোনো কথা নকয়, আৰু এই পেপাৰখনকো ৰেষ্ট্ৰিকশ্যন কৰিছে যে এই 5 তাৰিখে যি নিউজ ভিত্তিত যিটো নিউজ কৰিছিলে, যিখিনি তথ্যৰ ভিত্তিত বা যিকেইটা ছাবজেক্টৰ ওপৰত, সেই ধৰণৰ কোনো ছাবজেক্টৰ ওপৰত যাতে আগন্তুক দিনত টিল এপিয়াৰেঞ্চ অফ দেম ইন দ্য কোৰ্ট, অৰ্থাৎ তেওঁলোকক কোৰ্টে জাননী দিছে যে 9 মাৰ্চ তাৰিখে তেওঁলোকে কোৰ্টত এপিয়াৰ হ'ব লাগিব। গৌৰৱ গগৈ ডাঙৰীয়া কোৰ্টলৈ তলব কৰিছে, বাঘেলক কৰিছে আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৰিছে। তেওঁলোকক কোৰ্টে নটিচ ইছ্যু কৰিছে, লগত জয়ন্ত বৰুৱা আৰু নিউজ পেপাৰখনৰ যিজন পাব্লিছাৰ আৰু